সকললৈ টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম ভূমি সুৰক্ষা সমিতিৰ পৰা আপোনালোকলৈ বৈপ্লৱিক অভিনন্দন জনাইছোঁ। যিহেতু এই অঞ্চলত আমি ট্ৰাইবেল বেল্টেড এৰিয়াত আমাৰ আজি থকা বহু বছৰেই হ'ল। আজি এই সুযোগতে আমাৰ মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে যিখিনি কাম আমাৰ মানে সিদ্ধান্ত হ'ল, যিটো মাটিৰ সংক্ৰান্তত যিটো প্ৰটেক্টেড ক্লাছ ঘোষণা কৰিলে, সেই হেতুকে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু এই অঞ্চলত থকা আহোম জনগোষ্ঠী আজি 20,000 লোক আছে। 20,000 লোকৰ আজিলৈকে ম্যাদী পট্টা নাছিল, কোনো সুৰক্ষিত নাছিল। আজি আমাৰ এই বিজেপি চৰকাৰ বা আমাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি আমাক উপকাৰ কৰিলে, এই বেল্ট এণ্ড ব্লকৰ পৰা আমি তেখেতলোকক অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু এইটোৰ উপৰিও আমাৰ অসমত থকা যিবোৰ বেল্ট এণ্ড ব্লক, আমাৰ আহোম জনগোষ্ঠী প্ৰত্যেকতে সুৰক্ষিত হ'ব লাগে বুলি আমি দাবী কৰিব বিচাৰিছোঁ। আহোম জনগোষ্ঠী এতিয়া অসমৰ বিভিন্ন প্ৰান্তত আছে। আহোম জনগোষ্ঠীৰ এটা বলিষ্ঠ পদক্ষেপ আছে। আহোম জনগোষ্ঠীয়ে যিখিনি কাম কৰি গৈছে, আজি বুৰঞ্জী লুটিয়াইছিলে সকলোৱে গম পাব। সেইকাৰণে আমি বেছি বহলাই ক'বলৈ নিবিচাৰোঁ। আজি অসমত যিকেইটা প্ৰান্তত বেল্ট এণ্ড ব্লক আছে, সুৰক্ষিত যে আহোম জনগোষ্ঠী সুৰক্ষিত হ'ব লাগে। তাৰ উপৰিও আহোম জনগোষ্ঠীৰ প্ৰতি যিটো ভাৱধাৰা, কোনোবাই যদি বেয়া ভাৱ বা কিবাটো আছে, সেইখিনি সকলো নিকা ভাৱ কৰি আহিব লাগে। সকলো জাতি সমন্বয় ভিত্তিত জীয়াই ৰখাটো আমাৰ চুকাফাৰ আদৰ্শ, লাচিতৰ আদৰ্শ। আমি সকলোকে সম্প্ৰীতিৰ মাজেৰে জীয়াই ৰখাটো বিচাৰোঁ, ভাতৃত্ববোধে জীয়াই ৰখাটো বিচাৰোঁ। সকলো যাতে আমি অসমীয়াই জীয়াই থাকিব বিচাৰোঁ, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। সৰ্বপ্ৰথমে টিয়াপ মৌজা টাই আহোম ভূমি সুৰক্ষা সমিতিৰ তৰফৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। যোৱা 31 জুলাই 2025 তাৰিখে মাৰ্ঘেৰিটা সমজিলাৰ বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি টিয়াপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুদীৰ্ঘ কালৰ পৰা বসবাস কৰি থকা খিলঞ্জীয়া টাই আহোম জনগোষ্ঠীয় লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে উক্ত 31 জুলাই দিনটো এই অঞ্চলত বাস কৰা টাই আহোম লোকসকলৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈ ৰ'ব বুলি আৰু ভৱিষ্যত প্ৰজন্মই আপোনালোকৰ নামটোৰ লগতে 31 জুলাই তাৰিখটো সততে স্মৰণ কৰিব। টিয়াপ মৌজা টাই আহোম ভূমি সুৰক্ষা সমিতিৰ আবেদনৰ ওপৰত ভিত্তি কৰি টিয়াপ জনজাতীয় আবেষ্টনীত বসবাস কৰি থকা টাই আহোম লোকসকলক সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰি ভূমি অধিকাৰ প্ৰদান কৰাৰ সিদ্ধান্তক সংবাদমেল যোগে সদৰি কৰাৰ বাবে আমি অত্যন্ত সুখী হৈছোঁ আৰু আপোনাৰ নেতৃত্বাধীন জনকল্যাণকামী চৰকাৰখনৰ যোগাত্মক কাৰ্যৰ শলাগ লৈছোঁ। টিয়াপ মৌজাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত আমি অতীজৰে পৰা মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ আৰু অনাগত দিনবিলাকতো আমি মিলাপ্ৰীতিৰে একেলগে বসবাস কৰি থাকিম বুলি আমি টাই আহোমসকলে আজি এই কথা প্ৰেছ বিজ্ঞপ্তিযোগে সদৰি কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।